ক্লাছ 8 অনুশীলনী 3.2 এই ভিডিঅ'ত কুৱেশ্যন নম্বৰ 12ৰ পৰা কুৱেশ্যন নম্বৰ 16 লৈ আলোচনা কৰিম। ABCD সমান্তৰিকত AC আৰু BD কৰ্ণই ই বিন্দুত সমদ্বিখণ্ডিত হয়। ইয়াৰ কথা কৈছে AE tan x। তেন্তে ACৰ জোখ উলিওৱা। আমি জানো যে সমান্তৰিকৰ কৰ্ণই যদি কাটাকাটি কৰে তেন্তে সমানভাৱে দ্বিখণ্ডিত হয়। তে AE যদি tan x হয় তেন্তে AC কিমান হ'ব? 2 × tan x। দিয়া আছে AE = tan x, এতেকে AE = 10 × xৰ ভ্যালু দিয়া আছে 3, যিহেতু x = 3 তে AE কিমান হ'ব? 30। তাৰপিছত লিখিবা আমি জানো AC কৰ্ণৰ মধ্যবিন্দু E, এতেকে AC = 2AE। AE আমি কিমান পাইছো? 30। 2 × 30 = 60 আৰু এটোৱে আমাৰ উত্তৰ। এতিয়া 13 নম্বৰটো ABCD সমান্তৰিকত BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব ৰেখাখণ্ড লম্ব বুলি কৈছে। লম্ব ৰেখাখণ্ড হলে দেখুৱা যে ত্ৰিভুজ AED আৰু ত্ৰিভুজ CFB সৰ্বসম। এই দুটা ত্ৰিভুজ সমান বুলি কৈছে। এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম? এতিয়া চোৱা, আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয়, গতিকে এইটো বাহু আৰু এই বাহু সমান। লম্ব ৰেখাখণ্ড বুলি কৈছে, গতিকে এইটো কোণ আৰু এইটো কোণ সমান। এইটো বাহু আৰু এই বাহুটোক সমান্তৰাল হিচাপে লৈ লোৱা। লোৱাৰ পিছত এই কৰ্ণক আমি ছেদক হিচাপে ল'লোঁ। ছেদক হিচাপে লোৱাৰ পিছত এই কোণটো চোৱা, এই কোণটোৰ কথা কৈছোঁ। এইটো ইয়াৰ একান্তৰ কোণ কোনটো হ'ব? এইটো কোণ। ইয়াৰ একান্তৰ কোণ কোনটো হ'ব? এইটো। এই দুটা কোণো সমান। দুটা কোণ সমান আৰু বাহু সমান। তে কোণ বাহু সাপেক্ষে এই দুইটা ত্ৰিভুজ সৰ্বসম। তো এনেকৈ আমি প্ৰমাণ কৰিম। এতিয়া আমি লিখিম ত্ৰিভুজ AEDৰ AD বাহু সমান ত্ৰিভুজ CFBৰ BC বাহু। ব্ৰেকেটত লিখিম ABCD সমান্তৰিকৰ বিপৰীত বাহু। এংগল AED = এংগল CFB = 90 ডিগ্ৰী। এইটো দিয়া আছে বুলি লিখিব পাৰোঁ, কাৰণ লম্ব বুলি কৈয়ে দিছে। তাৰপিছত আমি লিখিব পাৰোঁ এংগল CBF = এংগল ADE। ব্ৰেকেটত লিখিম একান্তৰ কোণ। কি সমান পালোঁ? বাহু কোণ। এতেকে আমি লিখিব পাৰোঁ এতেকে ত্ৰিভুজ AED সৰ্বসম ত্ৰিভুজ CFB। কোণ বাহু, এংগল সাইড। তো এইটো আমি প্ৰমাণ কৰিলোঁ। তো এনেকৈ কৰি ল'বা। এইটো আছিল 13 নম্বৰ। ABCD চতুৰ্ভুজৰ AB আৰু CD বাহুক যথাক্ৰমে P আৰু Q বিন্দুলৈ বৰ্ধিত কৰা হ'ল। প্ৰমাণ কৰা যে এংগল ADQ এই কোণটো প্লাছ এংগল CBP এই দুটা এংগল যদি যোগ কৰোঁ কি পাম বুলি কৈছে? এংগল A প্লাছ এংগল C। এই দুটা কোণৰ যোগফল সমান, এই দুটা কোণৰ যোগফল বুলি কৈছে। এতিয়া চোৱা, যিহেতু এইটো আগবঢ়াই দিয়া হৈছে, গতিকে এইটো সৰল ৰেখা আৰু এইটোও সৰল ৰেখা।
গতিকে আমি কি বুলি ক'ব পাৰোঁ যে এই কোণটো আৰু এই কোণটো দুটাৰ যোগফল 180 ডিগ্ৰী। এই কোণ আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী। তে আমি এনেকৈ লিখিব পাৰোঁনে যে এংগল CBP ইকুৱেল টু 180 মাইনাছ এংগল CBA। এইটো আমি লিখিব পাৰোঁ 180ৰ পৰা যদি এই কোণটো বিয়োগ কৰি দিওঁ তেন্তে আমাৰ এই কোণটো ওলাব। ঠিক তেনেকৈ 180ৰ পৰা যদি এই কোণটো বিয়োগ কৰি দিওঁ তেন্তে আমাৰ এইটো কোণ ওলাব। আমি জানো এংগল ABC এই কোণটো ABC প্লাছ এংগল CBP ইকুৱেল টু 180 ডিগ্ৰী। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এংগল ABC ইকুৱেল টু 180 মাইনাছ ইয়াক এতিয়া সোঁফালে লৈ যাওঁ এংগল CBP। আকৌ আমি এতিয়া এইটোৰ ক্ষেত্ৰত লিখিব পাৰোঁ এংগল ADC প্লাছ এংগল ADQ ইকুৱেল টু 180 এংগল ADC ইকুৱেল টু 180 মাইনাছ এংগল ADQ। এইটো আমি লিখিব পাৰোঁ। তাৰপিছত আমি কি জানো যে চতুৰ্ভুজৰ চাৰিওটা অন্তঃকোণৰ যোগফল 360 ডিগ্ৰী। এই চাৰিওটা অন্তঃকোণৰ যোগফল 360 ডিগ্ৰী। আমি জানো চাৰিওটা অন্তঃকোণ কি কি এংগল এংগল ABC প্লাছ এংগল C প্লাছ এংগল CDA বা ADC এংগল ADC ইকুৱেল টু 360। এইটো সমীকৰণ 1 দি দিয়া আৰু এইটো সমীকৰণ 2। তো এংগল ABCৰ ইকুৱেল টু আমি কি পাইছোঁ 180 মাইনাছ এংগল CBP। তো আমি এইটো লিখিম 180 মাইনাছ CBP এংগল CBP প্লাছ এংগল C প্লাছ এংগল ADC ঠাইত আমি 180 মাইনাছ এংগল ADQ সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা আমি এইটো লিখিব পাৰিছোঁ তে এংগল A প্লাছ আৰু এইটো ইকুৱেল টু 360। এতিয়া এংগল A প্লাছ 180 মাইনাছ এংগল CBP প্লাছ এংগল C প্লাছ 180 মাইনাছ এংগল ADQ ইকুৱেল টু 360। এতিয়া এংগল A প্লাছ এংগল C আমি বাওঁফালে ৰাখিম, বাকী সব সোঁফালে লৈ যাম। তো সোঁফালে কি আছে 360 180 যদি সোঁফালে লৈ যাওঁ মাইনাছ 180 এটুকু মাইনাছ 180 মাইনাছ CBP আছে গতিকে প্লাছ এংগল CBP মাইনাছ ADQ আছে প্লাছ ADQ এংগল A প্লাছ এংগল C ইকুৱেল টু 360 মাইনাছ 180 মাইনাছ 180 360 প্লাছ এংগল CBP প্লাছ এংগল ADQ এংগল A প্লাছ এংগল C ইকুৱেল টু 360 মাইনাছ 360 শূন্য হ'ব, লিখাৰ কোনো দৰকাৰ নাই। তাৰপিছত এংগল CBP প্লাছ এংগল ADQ ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এংগল ADQ প্লাছ এংগল CBP
ইকুৱেল টু এংগল এ প্লাছ এংগল চি আৰু এইটোৱে আমাক প্ৰমাণ কৰিব দিছে এংগল এ ডি কিউ প্লাছ এংগল চি বি পি এংগল এ ডি কিউ প্লাছ এংগল চি বি পি ইকুৱেল টু এংগল এ প্লাছ এংগল চি তো এইটো আছিল 14 নম্বৰ এতিয়া 15 নম্বৰ ABCD সমান্তৰিকত এংগল এ আৰু এংগল বি কোণৰ সমদ্বিখণ্ডক যদি O বিন্দুত মিলিত হয় তেন্তে এংগল AOB ৰ জোখ উলিওৱা এ আৰু বি কোণৰ সমদ্বিখণ্ডক মানে এই এ কোণক সমানভাৱে দুটা ভাগত ভাগ কৰিছে AO ৰেখাখণ্ডই আৰু ঠিক তেনেকৈ এংগল বি কো দুটা সমান ভাগত ভাগ কৰিছে BO ৰেখাখণ্ডই আমাক উলিয়াব দিছে এংগল AOB ৰ জোখ ইয়াত আমি সৰুকৈ এটা ত্ৰিভুজ পাইছোঁ ত্ৰিভুজ ABO আমি জানো যে সমান্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী দুইটা সম্পূৰক কোণ হয় তো এতেকে আমি কি লিখিব পাৰোঁ আমি জানো এংগল DAB প্লাছ এংগল CBA ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমাক প্ৰশ্নত কৈছে যে OA ৰেখাখণ্ডই A কোণক আধা ভাগ কৰিছে আৰু B কোণক পুৰা আধাকে ভাগ কৰিছে তো যেহেতু আধা ভাগ কৰিছে গতিকে আমি এই আধা কোণটোক পাবলৈ আমি এই ডাঙৰ কোণটোক আমি হাফেৰে আধাই দি পূৰণ কৰিম DAB ক যদি আমি আধাই দি পূৰণ কৰোঁ তেন্তে ইয়াৰ আধা কোণটো আমি পাই যাম তো গোটেইখিনিক আমি আধাৰে পূৰণ কৰিম হাফ ইনটু এংগল DAB প্লাছ হাফ ইনটু এংগল CBA তো ইয়াকো আমি আধাই দি পূৰণ কৰিব লাগিব হাফ ইনটু 180 তো হাফ ইনটু এংগল DAB প্লাছ হাফ ইনটু এংগল CBA ইকুৱেল টু হাফ ইনটু 180 হ'লে 90 এতিয়া চোৱা হাফ ইনটু DAB আমি কি লিখিব পাৰোঁ যেহেতু আধা আধা ভাগ কৰিছে গতিকে OAB বুলি লিখিম এংগল OAB প্লাছ হাফ ইনটু CBA এই ডাঙৰ কোণটোৰ আধা কৰিলে আমি এই সৰু কোণটো পাম তে সৰু কোণটো কি OBA এংগল OBA ইকুৱেল টু 90 ডিগ্ৰী যেহেতু এইটো কোণ আৰু এইটো কোণৰ যোগফল 90 ডিগ্ৰী তেন্তে এইটোও 90 ডিগ্ৰী হ'ব লাগিব তেহে এই তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব আমি লিখিম ত্ৰিভুজ AOB ত এংগল OAB প্লাছ এংগল O প্লাছ এংগল OBA ইকুৱেল টু 180 ডিগ্ৰী তে কি কৰিব পাৰোঁ আমি এতিয়া এই দুটাৰ যোগফল এংগল O প্লাছ এংগল OAB প্লাছ এংগল OBA ইয়াৰ ঠাইত আমি 90 বুলি লিখিম যেহেতু আমি পাইছোঁ এইটো সমীকৰণত ইকুৱেল টু 180 ব্ৰেকেটত লিখিবা সমীকৰণ 1 পৰা তে এংগল O ইকুৱেল টু 180 minus 90 এংগল O ইকুৱেল টু 90 ডিগ্ৰী আৰু এইটোৱে আমাৰ উত্তৰ এংগল AOB এংগল O ক আমি এংগল AOB বুলি লিখিব পাৰোঁ একেটা কোণৰ কথাই বুজাইছে তো এইটো হ'ল আমাৰ উত্তৰ এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত ধৰি লওক এইটো ABCD কোণৰ অনুপাত 3 4 5 আৰু 6 এইটো ধৰি লওক 3 4 5 আৰু 6 হ'লে চতুৰ্ভুজৰ কোণবোৰৰ জোখ উলিওৱা অনুপাত দিয়া আছে গতিকে আমি লিখিব পাৰোঁ প্ৰশ্নমতে 3x প্লাছ 4x প্লাছ 5x প্লাছ 6x ইকুৱেল টু 360 কিয়নো চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী ইয়াৰ পৰা আমি xৰ ভেলু উলিয়াম
3 4 7 7 5 12 12 আৰু 6 18 18x equal to 360 x equal to 360 by 18 18 দুগুণ 36 ইটো 0 20 x equal to 20 ওপৰত লিখি লবা ধৰা হল কোন চাৰিটা 3x 4x 5x 6x এতিয়া আমি লিখিব পাৰো এতেকে কোন চাৰিটা প্ৰথম গুণটো ধৰিছো 3x 4x 5x আৰু 6x 3x equal to 3 into 20 equal to 60 degree 4x equal to 4 into 20 5x equal to 5 into 20 100 degree 6x equal to 6 into 20 equal to 120 degree আৰু এই চাৰিটা হ'ব আমাৰ উত্তৰ তো এটো আছিল 16 নম্বৰ প্ৰশ্ন আৰু এইখিনিতে আমাৰ অনুশীলনী 3.2 সম্পূৰ্ণ হয় নেক্সট ভিডিঅত মই অনুশীলনী 4.1 আৰম্ভ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ